আজি মই পৰ্বতজোৰা ঠিপকাইত আহিলোঁ এনেই মানে আহিবৰ কাৰণে MCC মানে শেষ হোৱা নাই, অফিচিয়েল কাম কাজ নাই, সেইটো কাৰণে কৰ্মীবিলাকৰ লগত লগ ধৰি পেলাই ভাল বেয়া খবৰ ল'বৰ কাৰণে আহিছোঁ। আনুষ্ঠানিক কোনো কাৰ্যসূচী নাই। NDAটো মানে যেনেকৈ ডিক্লেয়াৰ কৰিছে প্ৰধানমন্ত্ৰীয়ে সেনেকৈ গৈ আছে। মানে পঞ্চম পৰ্যায়ৰ যিটো নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, এইটো ৰিজাল্টবিলাক এটা আহি আছে টিভি যিটোৱে মানে এক্সিট পল এতিয়াও দিয়া নাই যদিও এটা এছেছমেণ্টত আহি গৈছে। আৰু গোটেই ইণ্ডিয়াত যিটো হাৱা যিটো NDAৰ সপক্ষে মোদীক প্ৰধানমন্ত্ৰী হিচাপে এবাৰ আকৌ লাগে ভাৰতবৰ্ষৰ কাৰণে। তাৰ কাৰণে NDAৰ যিটো পাৰফৰ্মেঞ্চটো খুব ভাল। আৰু NDA বা ইণ্ডিয়া এলায়েন্স কম্বাইন তেওঁলোকে হয়তোবা 150 ইয়াতকৈ বেছি যাব নোৱাৰিব, এই ধৰণৰ অংকবিলাক আহি আছে। আৰু অসমততো 12-12+, নগাঁও আৰু ধুবুৰীটো লৈ পেলাই এটা ছাছপেন্সত যিহেতু আছে। কোকৰাঝাৰটো প্ৰায় ক্লিয়াৰ হৈ গ'ল। 6 লাখতকৈ ওপৰত মানে আমি 6 লাখতকৈ বেছি ভোট পাই পেলাই জিকি যাম, এটা এছেছমেণ্টটো আহি গৈছে। আৰু বিৰোধী দলৰ যিটো প্ৰধান বিৰোধী দল BPF দল, তেওঁলোকে 3 লাখ বা ওচৰে পাঁজৰে অলপমান 10% ± আহি যাব পাৰে। কংগ্ৰেছৰ খুব শোচনীয় অৱস্থা, তেওঁলোকে মানে 3rd পজিশ্যনত যায় যদিও 1 লাখ বা 1 লাখৰ 10% ± গুচি যাব পাৰে। আৰু আটাইতকৈ শোচনীয় যিটো এটা পাৰফৰ্মেঞ্চ যিটো GSP বড়ো নামত যিসকলে এটা ঢৌ তুলিছিলে, এইবাৰ আটাইতকৈ তলত তেওঁলোকৰ গ্ৰাফটো গুচি গৈছে, 4 নম্বৰ বা 5 নম্বৰত গুচি যাব। কাৰণ অসমত 12টা 12+টো প্ৰায় নিশ্চিত। আৰু 2টাত যিটো ছাছপেন্স চলি আছে, আকৌ এইটোও মানে কেইদিনমান পিছত ক্লিয়াৰ হৈ যাব পাৰে, 12+ও হ'ব পাৰে, কিন্তু আমি 14টা বুলি ক'ব নোৱাৰোঁ। কিন্তু কংগ্ৰেছে দাবী কৰিছে যে তেখেতসকলে চৰকাৰ পাবই বুলি কৈছে। কংগ্ৰেছে মনোবল ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰি আছে। আৰু যোৱাকালি তেওঁলোকে আকৌ 2026ৰ ৰণকৌশল ঠিক কৰিবৰ কাৰণে বহিলে। এইবিলাক মনোবল ঠিক কৰিব বিচাৰি আছে তেওঁলোকে, কাৰণ এই MP ইলেকশ্যনৰ পিছত যি ধৰণৰ শোচনীয় এটা পৰাজয় হ'ব, ভাগ্য ভাল থাকিলে এটা চিট জিকি যাব পাৰে। যদি এইটোও যদি নিজিকে, তেতিয়া কংগ্ৰেছৰ মানে মনোবল ভিতৰৰ পৰাই ভাঙি যাব, কংগ্ৰেছৰ অৱস্থা খুব শোচনীয় হৈ যাব। সেইকাৰণে মনোবল ধৰি ৰাখিবৰ কাৰণে ৰিজাল্টৰ আগে আগে কংগ্ৰেছ চেটলি বেটলি যাতে নহয় অসমত, ধৰি ৰাখিবৰ কাৰণে এইবিলাক মানে কিবাটো কুচকাৱাজটো তেওঁলোকে কৰি আছে। কিন্তু তেওঁলোকে এটা যদি জিকে ভালৰ ভগৱানৰ যদি আশীৰ্বাদত, তেতিয়াতো ভাল কথা, অস্তিত্ব এটা ক'ৰবাত থাকি যাব। কিন্তু আজিৰ দিনত শূন্য হৈ যোৱাৰ এটা সম্ভাৱনাও আছে।